নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিটচেনৰ ফালৰ পৰা মই প্ৰীতি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই ধুনীয়া ৰেচিপি। কেনেকেনো বহুত কম সময়তে একেদিনতে বনাই পেলাই আপুনি জলকীয়া আচাৰ খাব পাৰে, তাৰে বাবে ভিডিঅ'টো শেষলৈকে চাওকচোন। তাৰ কাৰণে মই এয়া 1 পোৱা জলকীয়া লৈ লৈছোঁ। জলকীয়াটো আমি যিটো চব্জিত ব্যৱহাৰ কৰোঁ সেইটো জলকীয়া, আপোনালোকে জলকীয়া যিকোনো ধৰণৰ ল'ব পাৰে। ডাঙৰ জলকীয়া, সৰু জলকীয়া চব চাইজৰ ল'ব পাৰে। আৰু এয়া মই 50 গ্ৰাম নহৰু লৈ লৈছোঁ আৰু 2 ইঞ্চ আদা লৈ লৈছোঁ। জলকীয়া আচাৰ বনাবৰ কাৰণে চবতকে প্ৰথমতে মই জলকীয়াখিনি পিচি ল'ম। এই জলকীয়াখিনি মই ফাইন পেষ্ট নাই কৰা, চাওকচোন দৰদৰা আচাৰ পিচি লৈছোঁ। আপোনালোকে এইটো চপাৰ আছে যদি চপাৰতো ব্যৱহাৰ কৰিব পাৰে, কিন্তু চপাৰত পিছোতে অকণমান সাৱধানে পিচিব, কাৰণ এইটো অকণমান জ্বলা হয় আৰু চকুত লাগিলে বিপদ হ'ব জানি। তাৰ কাৰণে মিক্সাৰ জাৰত যদি পিছে এইখিনি দৰদৰাকে পিচি ল'ব। এবাৰ ঘূৰাই দিলেই হ'ব। আৰু চেম মিক্সাৰ জাৰটোতে মই নহৰুখিনি আৰু আদাখিনিও এনেকৈ পিচি ল'ম। আৰু আদাখিনি মই এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ, কাৰণ আদাটো পিচিবলৈ অকণমান সময় লাগে, নহৰুখিনি নহ'লে সোনকালে পিছা হৈ যাব তাৰ কাৰণে। আৰু এয়া চাওক, মোৰ আদা নহৰুখিনি পিচি হৈ গ'ল। এইখিনি মই একদম বহুত ভালদৰে ফাইন পেষ্ট কৰা নাই। নহৰুখিনি ক'ৰবাত যদি এটা দুটা থাকিও যায় তেতিয়াহ'লেও কোনো প্ৰব্লেম নাই। এনেদৰে আপোনালোকে পিচি ল'ব আৰু পিচি পেলাই এইখিনি ভালদৰে মিলাই ল'ব। আৰু এয়া চাওক, মই আদা নহৰুখিনি মিলাই ল'লোঁ। এইটো চাওকচোন কিমান ধুনীয়াকৈ এটা পেষ্ট হোৱা নিচিনা হৈ গৈছে, দেখিবলৈ এতিয়াই ইমান ধুনীয়া লাগিছে চাওকচোন। আনফালে এটা গেছত এটা কেৰাহী মই অকণমান গৰম কৰি লৈছোঁ। কেৰাহীটো অকণমান গৰম হোৱাৰ পিছতে মই তাত 2 চামুচ চফ এড কৰি দিছোঁ, যিটো গোৱামুৰি বুলি কওঁ চফ, আৰু 2 চামুচ চফৰ লগত 1 চামুচ জিৰা গুটি এড কৰিছোঁ, আৰু 1 চামুচ ক'লা সৰিয়হটো এড কৰি দিছোঁ। ক'লা সৰিয়হৰ জেগাত আপোনালোকে বগা সৰিয়হো ল'ব পাৰে। এইখিনি আমি অকণমান কালাৰ চেঞ্জ হোৱালে ভাজিব লাগিব, বহুত বেছি ভাজিব নালাগে এইখিনি। আৰু এয়া চাওক, মোৰ চবখিনি ভাজি হৈ গৈছে। এতিয়া মই এইখিনি নমাই পেলাই ঠাণ্ডা কৰি দৰদৰা আচাৰ পিচি ল'ম। এইখিনি বহুত বেছি ভালদৰে নিপিছোঁ। আৰু আপোনালোক সকলোৱে জানে আচাৰৰ কাৰণে মছলা সদায় দৰদৰাই পিচিব লাগে। আৰু ইয়াত মই 1 চামুচ পাঁচফোৰণ এড কৰিছোঁ। পাঁচফোৰণ এড কৰাৰ কাৰণে মই মেথি গুটিটো ভাজি লোৱা নাছিলোঁ। আৰু 2 চামুচ নিমখ এড কৰি দিছোঁ, ডাঙৰ চামুচেৰে, ডাঙৰ মানে চাহ খোৱা চামুচেৰে। আৰু চেম চামুচখনেৰে মই 2 চামুচ হালধি পাউডাৰো এড কৰি দিছোঁ। আৰু এয়া মই 100 গ্ৰাম সৰিয়হৰ তেল লৈ লৈছিলোঁ। তেলখিনি মই একদম বহুত ভালদৰে গৰম কৰি লৈছিলোঁ, গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই ইয়াত তেলখিনিতে 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰি দিছোঁ। জলকীয়া গুড়িখিনি ভালদৰে মিলাই ল'ম। এনেকুৱা কৰিলে মানে কি কালাৰটো বহুতেই ধুনীয়া আহে। আৰু ইয়াত মই এতিয়া জলকীয়া আচাৰখিনিত এইখিনি তেলখিনি এড কৰি দিছোঁ। এড কৰি ভালদৰে মিলাই ল'ম। এনেধৰণে জলকীয়া আচাৰ বনাই আপুনি 2-3 মাহৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিবও পাৰে। খালি পৰিমাণটো আপুনি নিজৰ হিচাপত বেছি কৰি দিব। এইটো মোৰ মিলাই হৈ গৈছে, চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই এই আচাৰখিনিত 2 চামুচ ভিনেগাৰ এড কৰিম। ভিনেগাৰৰ জেগাত আপোনালোকে 2টা গোল নেমু বা যোনটো কাজি নেমু হয় সেইটো নেমু ৰসো এড কৰি দিব পাৰে। ডাঙৰ নেমুটো হ'লে 1টা নেমু ল'ব, আৰু সৰু নেমু হ'লে 2টা নেমু লৈ পেলাই ৰসখিনি এড কৰি দিব। তেতিয়া মানে অকণ টেঙা টেঙা লাগিলে খাবলৈ বেছি ধুনীয়া হয়। আৰু এয়া চাওক, মই ভিনেগাৰ এড কৰি মই মিলাই ল'লোঁ। এয়া মোৰ আচাৰটো হৈ গৈছে। এইটো মই এতিয়া টেমাত ভৰাই ষ্ট'ৰ কৰি ল'ম। আৰু এই আচাৰটো আপুনি লগতে খাব পাৰিব। টেমাত ভৰাই পাৰিলে যদি ৰ'দ ওলাই ৰ'দত অকণমান দি দিব, নিদিলেও কোনো কথা নাই। আৰু মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে।